নমস্কাৰ সৰকাৰ এখন সৰকাৰৰ হৈছে কি সন্দেহত চাৰিটাকৈ লৰাক গুলিবিদ্ধ কৰা হ'ল ইয়াৰ আগতেও আমি দেখিছো বুলডোজাৰ চলাইছে তেওঁলোকে তাৰ পিছত তেওঁলোকে উচ্ছেদৰ সময়টো তেনেকুৱা কৰিছে মানুহক ড্ৰাগছৰ বুলি তেওঁলোকে এনকাউন্টাৰ কৰিছে বিভিন্ন সময়ত কিন্তু আইনত আদালতত প্ৰমাণিত হৈছে যে এইবিলাক হঠকাৰী সিদ্ধান্ত চৰকাৰে লৈছে তাৰ মানে এটা সন্দেহ কৰিলে গুলিয়াই দিব নেকি যদি সন্দেহ কৰিছে তেতিয়ালে তেওঁলোকক গুলিওৱাৰ পৰিৱৰ্তে পুলিচে কৰায়ত্ব কৰিব পাৰে কৰায়ত্ব কৰি পেলাই আইনী ব্যৱস্থা ল'ব পাৰে কিন্তু সন্দেহতে যদি এতিয়া গুলিয়াই তেতিয়ালে এইখন প্ৰশাসনেতো বহু মানুহক বহু কথাত সন্দেহ কৰিব ই অত্যন্ত দুৰ্ভাগ্যজনক কথা এনেকুৱা চৰকাৰখন একচুয়ালি কাৰ কাৰণে চৰকাৰখন উন্নয়নমূলক কামৰ কাৰণে এটা সময়ত আমি দেখিছিলো একদম অমানিখা আহিছিলে সন্দেহৰ মাজত গুপ্ত হত্যা হৈছিলে লৰাবিলাকক অসমীয়া লৰাবিলাকক জধে মধে গুলিওৱা হৈছিলে হত্যা কৰা হৈছিলে বহু অসমীয়া যুৱক ঘৰত শান্তিৰে ৰাতি টোপনি শুব পৰা নাছিলে নিদ্ৰা হৰিছিলে আমি আকৌ সেই দিনলৈ উভতি গলো নেকি কালি যি চাৰিজন যুৱকক গুলিবিদ্ধ কৰা হ'ল ইতিমধ্যে আলফাৰ অধ্যক্ষ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াই কৈছে তেওঁলোকৰ আলফাৰ লগত কোনো সন্দেহ নাই আৰু যিজন যুৱকক আপোনাৰ পল্লৱক ধৰি নিছিল তেওঁ এমাহৰ আগতে বিয়া পাতিছে আৰু পিতৃয়ে কৈছে যে হাজিৰা কৰিবলৈ ওলাই গৈছিল আৰু অন্যহাতে দিয়া এটা কথা তেওঁ সবকা সাথ সবকা বিকাশৰ কথা কয় উন্নয়নৰ কথা কৈ থাকে কিন্তু মুখ্যমন্ত্ৰীয়ে এটা কথা পাহৰি গৈছে যদি কেনেবাকে যদি আলফালে গৈছেও তাৰ মানে উন্নয়ন যে স্থবিৰ যুৱ প্ৰজন্মৰ যে সংস্থাপন নাই এটো অকপতে তেওঁ স্বীকাৰ কৰি লোৱাটো উচিত কিন্তু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা কথা জনাব বিচাৰিছো ক্ষমতাত থকা মানে ৰজা স্বেচ্ছাচাৰী ৰজা হ'ব নালাগে লৰা ৰজাৰ দৰে কাম কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে সন্দেহ কৰি তেওঁ পুলিচ গৃহ বিভাগৰ দায়িত্বত আছে পুলিচক এটা ইনষ্ট্ৰাকশন দিব লাগে যদি সন্দেহ হয় পুলিচে কৰায়ত্ব কৰিব লাগে আইনী ব্যৱস্থা কৰি আইন আদালত আছে তাত তেওঁলোকক স্থানান্তৰ কৰিব লাগে কিন্তু পুলিচে সন্দেহ কৰিলে গুলিয়াই দিব তেলে আমাৰ অসমীয়া যুৱকৰ কাৰণে এটা সংশয়ৰ দিন ভীতিগ্ৰস্ত দিন এটা আহিছে যেটো আমি বিচৰা নাছিলো 90 দশকত যেটো হৈছিল এই গুপ্ত হত্যাৰ গুপ্ত ঘাতকৰ যেটো পৰিবেশ আহিছিল সেইটো পৰিবেশ মানে অবাঞ্ছিত পৰিবেশ দ্বিতীয় কথাটো আকৌ এটা ইয়াৰ লগত যদিও জড়িত নহয় এটা কথা ক'ব বিচাৰিছো চৰকাৰখন মূৰৰ পৰা গেলিছে পুনৰ আকৌ বিজুলীৰ আপোনাৰ মাসুল বৃদ্ধি কৰা হৈছে কিন্তু এই চৰকাৰখনে একচুয়ালি জনকল্যাণৰ কাম কৰিবলৈ গৈ আছনি তেওঁলোকে দিবলৈ গৈ এফালে লম্ফজম্প কৰিছে আনফালে আকৌ মাধমাৰ খুধাইছে গতিকে মই ৰাইজক ৰাজনৈতিকভাৱে সজাগ হৈ এই চৰকাৰখনে ভয় ভীতি গুলিয়াই মানুহক ভীতিগ্ৰস্ত কৰি পেলাই শাসন চলাব বিচাৰিছে গতিকে ইয়াৰ ঊৰ্ধত ৰাইজক ৰাজনৈতিকভাৱে সজাগ হ'বৰ কাৰণে মই হাত জোৰ কৰি অনুৰোধ জনাইছো